তমল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছো আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো এইকেইটা উত্তৰ দিলে ধন্যবাদ আপুনি দেখা এয়া হৈছে জয়ন্ত মল্ল বৰুৱাৰ আচৰণ এখন সংবাদ আমি আগবঢ়াব বিচাৰিছো মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল এই সন্দৰ্ভত চাওঁ এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছো আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো এইকেইটা উত্তৰ দিলে ধন্যবাদ সৰু মানে সাধাৰণ বুজায় যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে এইটো কথা জয়ন্তই কেনেকে কৈছে নাজানো এই কথাটো মই আপোনালোকক বহুদিন আগতে কৈছো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই কিন্তু মই এইটো কথা আপোনালোকক বেলেগ কৰি কৈছিলো মই কৈছিলো যে হেমকোখন আমাৰ জাতীয় সম্পদ আৰু হেমকোক যোনে তোনে প্ৰচাৰ কৰিব পাৰে হেমকোক ইজ নট আণ্ডাৰ কপিৰাইট আৰু সেইকাৰণে প্ৰকাশন পৰিষদে এতিয়া হেমকোক বনাই আছে কিন্তু সেইটো ক'ব যাওঁতে কাৰ ল'ৰা কোন ছোৱালী ইমান কোৱা দৰকাৰ নাই কাৰণ মানুহক ক'লে মানুহে বুজিয়ে পায় মইতো জানো সৰু মানুহ কোৱা নাই কৈছে সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাৰোবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছো নেকি ব্যক্তিগতভাৱে কিহৰ কাৰণে আপোনালোকেও কাম এটাই কৰিছে অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে যে ক'ৰ গাঁৱৰ পৰা আহিছে ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে গতিকে এইটোতো ভাল কথা কিন্তু খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে মালিকবিলাকৰ ক'ত কি আছে এইটো আপোনালোকে কেনেকৈ বুজি পাব এই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক তাচিল্য কৰাক লৈ শিৱসাগৰত আজি দেখিবলৈ পোৱা গৈছিল ই মিডিয়া যি এক সন্থা আছে সেই সন্থাই আজি প্ৰতিবাদ কৰা দেখিবলৈ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বডি লেংগুৱেজ দেখিলে আমি ধৰিব পাৰোঁ যে তেওঁ কেনে ব্যক্তিত্বৰ অধিকাৰী এগৰাকী ব্যক্তি গতিকে এইগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমক অপমান কৰিছে সাংবাদিকসকলক তুচ্ছ-তাচ্ছিল্য কৰিছে অসমৰ জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী হেমকোক প্ৰণেতা হেমচন্দ্ৰ বৰুৱাক অপমান কৰিছে গতিকে এই ঘটনাক শিৱসাগৰ জিলা সাংবাদিক সংস্থা ই মিডিয়া সংস্থা তথা শিৱসাগৰৰ সমূহ সাংবাদিকৰ হৈ আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু এই মুহূৰ্তত আমি নলবাৰীবাসীৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছোঁ যে নলবাৰীৰ যিসকল বাসিন্দা এই বাসিন্দাসকল সমগ্ৰ ৰাজ্যতে ভদ্ৰলোক হিচাপে পৰিচিত ভদ্ৰলোকৰ এটা সমষ্টি নলবাৰী এই সমষ্টিৰ পৰা ভৱিষ্যতৰ দিনত যাতে জয়ন্ত মল্ল বৰুৱাৰ দৰে ব্যক্তি কেতিয়াও জনপ্ৰতিনিধি হ'ব নোৱাৰে তাৰ ব্যৱস্থা কিন্তু নলবাৰীবাসীয়ে কৰিব লাগিব এনে অশালীন ব্যক্তিত্বৰ অধিকাৰী এগৰাকী ব্যক্তিক ৰঙিয়াত থকা যি 100 বিঘা গৰু ফাৰ্ম আছে য'ত 60-70জনী গিৰি গাই থকা বুলি তেওঁ নিজে প্ৰকাশ কৰিছে ভৱিষ্যতৰ দিনত তেওঁ পৰিয়ালসহ যাতে সেই 100 বিঘা মাটিৰ ফাৰ্মখনতে আবদ্ধ হৈ থাকিব পাৰে তাৰ ব্যৱস্থা নলবাৰীবাসীয়ে কৰিব বুলিও এই মুহূৰ্তত আমি আশা কৰিছোঁ আৰু পুনৰবাৰ এই ঘটনাক তেওঁৰ যি মন্তব্য এই মন্তব্যক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই আচৰণ সন্দৰ্ভত আপোনাৰ কেনেধৰণৰ মতামত হ'ব আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আচৰণ কেনেধৰণৰ শব্দৰ ব্যৱহাৰ কেনেধৰণৰ তেখেতৰ বডি লেংগুৱেজ কেনেধৰণৰ সেই সন্দৰ্ভত আপুনি কিমান নম্বৰ দিব আমাৰ কমেণ্ট